আজি যিখিনি হয়তো জানিব পাৰিলো বা আমাৰ হয়তো বন্ধুবৰ্গৰ মানুহ আহিলে আমাৰ ইয়াৰে কেইঘৰ মানক মানে নটিচ চাৰ্ভ কৰিলে যে যিখিনি পাট্টা মাটি আছে তেওঁলোকৰ পাট্টা মাটিখিনি হয়তো কৰ্তন কৰা হ'ব আৰু তেওঁলোকক 15 দিনৰ সময়সীমা দিছে যে ইয়াৰ ভিতৰত 15 দিনৰ ভিতৰত ইয়াৰ পৰা ঘৰ ভাঙি আঁতৰ হৈ যাব লাগে। কিন্তু ইয়াত এটা কথা আছে যে ইয়াতে যিখিনি কিছুদিন আগত আমাৰ যিটো এভিকশ্যন চলিলে খাস মাটিত সেই খাস মাটি এভিকশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো কি নাই হয়তো তেওঁলোকে মানে কৰিছে আৰু এইটো লৈ হয়তো হাইকোৰ্টত কেছ চলি আছে এতিয়ালৈকে কেছটো মীমাংসা হোৱা নাই আৰু বৰ্তমান যিটো দিছে কিন্তু আমি জানিব পৰা মতে বা মোৰ হাতত যিখিনি তথ্য আছে একচুৱেলি এই মাটিটো 1961 পাট্টা আৰু আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট হৈছে 1973 কিন্তু 1973 ৰিজাৰ্ভ ফৰেষ্ট হোৱাৰ পিছত ৰিজাৰ্ভ ফৰেষ্ট হোৱাৰ আগত 1969 আৰু 1961 1959ত যদি পাট্টা আছিলে তেতিয়াহ'লে তেওঁলোকে কেনেকে ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিলে তাৰপিছত যদিও তেওঁলোকে ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিলে এই এলেকাৰ মানুহ কোনেও গম নাপায় ইয়াত বসবাস কৰি আছে 50 60 70 বছৰ ধৰি বসবাস কৰি আছে তেওঁলোকে একো গম পোৱা নাছিলে কিন্তু আজি যিটো এভিকশ্যনৰ হয়তো নোটিচ খাজনা দি আছিলে খাজনা আছে তেওঁলোকৰ ল্যান্ড ৰেকৰ্ড আছে আপোনাৰ জুমাবন্দী আছে চিটা কপি আছে লাষ্ট খাজনা কেতিয়া দিছিলে লাষ্ট লেটেষ্ট আপোনাৰ এতিয়াও খাজনা ৰানিং হৈ আছে ৰানিং হৈ আছে যেতিয়া আপোনাৰ এভিকশ্যন চলিব নোটিচ চাৰ্ভ কৰিছিলে সেই সময়তো খাজনা দিয়া হৈছে মই নিজে খাজনা দিছো যদি একচুৱেলি ৰিজাৰ্ভ ফৰেষ্ট তেতিয়াহ'লে ৰিজাৰ্ভ ফৰেষ্টৰ মাটিত ৰাজহ চক্ৰ বিভাগে কেনেদৰে খাজনা ল'ব পাৰিলে এই নোটিচ জাৰি কৰাৰ পিছতো তেওঁলোকে পাট্টা কেনচেল কৰিলে যোনটো নোটিছত আমি তেওঁলোকৰ নোটিচ মতে আমি যিখিনি জানিব পাৰিছো পাট্টাখিনি কেনচেল কৰাৰ কাৰণে মানে অনুমোদন দিছে কিন্তু একচুৱেলি এইটো মানে এতিয়া চৰকাৰক কি আহ্বান জনাব মই এইটোৱে আহ্বান জনাব বিচাৰিছো যে চৰকাৰক যে একচুৱেলি এইটো মানে কি কৰিব লাগে মানৱীয় দৃষ্টিভংগীৰে চাব লাগে এই মানুহখিনি একচুৱেলি পাট্টাখিনি ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা হোৱাৰ আগতে হৈছে নে পিছত হৈছে যদি এই মাটিখিনি ৰিজাৰ্ভ ফৰেষ্টৰ পিছত হৈছে তেতিয়া আমাৰ ক'বলগীয়া নাই আৰু যদি ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা হোৱাৰ আগতে পাট্টা দিছে তেতিয়াহ'লে আমাৰ ক'বলগীয়া আছে যে এই মাটিখিনি পুনৰ বিবেচনা কৰিব লাগে চৰকাৰে যে একচুৱেলি এই মাটিখিনি মানে আমি এই মানুহখিনিক এটা মানে ব্যৱস্থা কৰিব লাগে যে এই মানুহখিনিক আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যদি 1973 পিছত পাট্টা আছে আৰু যদি 1973 আগৰে পাট্টা এইটোত চৰকাৰে তদন্ত কৰিব লাগে আৰু তদন্ত কৰি যদি দেখা যায় যে একচুৱেলি 1973 আগৰ পাট্টা তেতিয়াহ'লে এই মানুহখিনিক ইয়াতে বসতি কৰিবলৈ দিব লাগে আৰু যদি 1973 পিছৰ যিখিনি আছে পাট্টা মাটিখিনি তেওঁলোকক এই মাটিৰ সলনি অন এটা ঠাইত মাটি প্ৰদান কৰি তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰপিছত তেওঁলোকে এভিকশ্যন চলাওক আমাৰ ইয়াত কোনো দ্বিমত নাই এতিয়া চাওক আগত 3 মাহ আগতে নোটিচ দিছিল এতিয়া আমি হাইকোৰ্টৰ ওচৰত উচ্চ ন্যায়ালয়ৰ ওচৰত চাপিছিলো তাৰে পৰা আমাক ষ্টে অৰ্ডাৰ দিছে যে পাট্টা থাকিলে থাকিব পাৰিব যিবিলাক খাস আছিল তেতিয়া থাকিব নোৱাৰিব আমি এইখিনিতে ভাবছো এইখিনিতে শেষ হ'ল এতিয়া যে আমি আৰু কোনো কেছ কৰা নাই সেইখিনি চৰকাৰে মানে কিবা কেনেকে কৰিল কেনেকে তদন্ত কৰি কিমান বছৰ পুৰণা পাট্টা এইটো মোটামুটি 61 পাট্টা হয় 61 পাট্টা হয় 61 পৰা আপোনালোকে ইয়াতে আছে সব ডকুমেন্ট সবে আছে এতিয়া মানে আমাৰ খালি হেৰিটো নাই যে খতিয়ানটো যিটো মানে অৰিজিনেলটো মানে কিমান ডেটৰ পৰা আহে সেইটো আমি চাৰ্কেলত ওলাব গৈছিলো তেতিয়া নেদে সব বোলে পুৰব মাৰি থৈ দিছে তাতে সব ডিটেইলছে আছে কিন্তু আমাক নেদে এইবিলাক কি পাট্টা আপোনাৰ কাৰ নামত আছে মাটিটো হেৰাম্বৰ প্ৰসাদ দাসৰ নামত আছে হিন্দু মানুহৰ নামত এতিয়াও আছে নেকি এতিয়া নহয় আমাৰ নামত নামজাৰি হৈ গৈছে এতিয়া মাটিটো কাৰ নামত আছে এতিয়া আমাৰ নামত আছে আমজাদ আলীৰ নামত আছে পাট্টা মানে এতিয়া নোটিচ দিছে কি নোটিচত কি দিছে নোটিচত এতিয়া দিছে মানে পাট্টা কেনচেল কৰা হৈছে বুলি কৈছে কেনচেল কেনেকে কৰিল আমাক একো কোৱা নাই কোনো মানে সেনেকা সাৰ্ভে কৰা নাই বা হিয়াৰিং কৰা নাই মাতা নাই যে পাট্টাটো কেনচেল হ'ল বুলি আজি হঠাৎ কৰি আহি মানে এনেকুৱা ডেট দিছে যে 15 দিনৰ ভিতৰত খালী কৰিব লাগিব এতিয়া ৰোজা আছোতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিছে হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিছে এতিয়া কি কৰিব এতিয়া চৰকাৰৰ এইটোৱে মানে
আপত্তি যে আমাক যদি পাট্টা মাটি যদি উঠায় তেনেহলে ক'তবা আমাক সংস্থাপন দিব লাগিব তে